জুবিনকো এই চেনেলৰ দ্বাৰাই জনাইছোঁ, জুবিন তুমি আহি পেলাই মোক অকণমান দেখা কৰিবা, যদি পাৰা অকণমান সহায় কৰিবা। জুবিন গাৰ্গলৈ এজন চহা শিল্পীৰ অনুৰোধ। জুইশলা বাকচত সুৰৰ লহৰ তোলা এগৰাকী শিল্পী, কিন্তু আজি তেওঁ অৱহেলিত। আঘোণৰ পথাৰত সোণোৱালী ধান, দুচকুটো সপোনৰ সেউজীয়া গান। অসমত এনে কিছু প্ৰতিভা আছে যি সকলোতকৈ ব্যতিক্ৰম। অভাৱত পৰিলেও নিজস্ব শৈলীৰে কৰি গৈছে কলাৰ সাধনা। বহু গুণী শিল্পীৰ সান্নিধ্য লাভ কৰি হৈছে মহিয়ান। কিন্তু তেনে কিছু বৰ্ষীয়ান শিল্পী আজি হয়তো হৈ পৰিছে অৱহেলিত। ইয়াৰ ভিতৰত এগৰাকী বৰ্ষীয়ান চহা শিল্পী হ'ল যোৰহাটৰ পদুমণিৰ মাজগাঁৱৰ চন্দ্ৰকুমাৰ হাজৰিকা। ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীৰ সান্নিধ্য লাভ চন্দ্ৰকুমাৰৰ। এই বিশেষ শিল্পীগৰাকীয়ে সৰুৰে পৰাই ৰেডিঅ'ৰ গীত শুনি হাতত মাত্ৰ এটা জুইশলাৰ বাকচ লৈ তালে তালে বজাইছিল। এটা সময়ত সেয়া তেওঁৰ নিচাত পৰিণত হ'ল। জনসংযোগ বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাই বিভিন্ন অনুষ্ঠানত নিজে গীত গাই জুইশলা বাকচত বজাই ৰাইজৰ বিপুল সমাদৰ লাভ কৰি আহিছে। এটা মাত্ৰ জুইশলাৰ বাকচত সুৰৰ লহৰ তোলে চন্দ্ৰকুমাৰ হাজৰিকাই। তেওঁৰ সুৰৰ লহৰে মন্ত্ৰমুগ্ধ কৰে সকলোকে। শিল্পীগৰাকীয়ে বিশেষকৈ প্ৰয়াত গীতিকাৰ নগেন বৰাৰ গীত পৰিৱেশন কৰি আহিছে। এইকাৰণে লোৱা হৈছিলে, মোৰ মানে এখন হাৰমনিয়াম বা এযোৰ তবলা কিনিবলৈ অসমৰ্থ, যাৰ কাৰণে মই মাটিৰ পৰা বুটলি লৈছিলোঁ জুইশলা বাঁহ, আৰু যেতিয়া ৰেডিঅ'ত গীতবিলাক আহে তবলাৰ তালবিলাক মই মেচত বাঁহত উঠাইছিলোঁ, আৰু 1 বছৰ লাগিছিলে মোৰ এইটো হেৰি কৰোঁতে। পিছত লাহে লাহে যেতিয়া সৰু সুৰা ফাংচনত তবলাৰ লগত সংগত কৰোঁ, সৰু সৰু ল'ৰা ছোৱালীৰ লগত, তাৰপৰা আহি 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 মই ডাঙৰ সৰু সুৰাকৈ ফাংচন কৰি পিছত আকৌ মানে ডাঙৰ সংগত কৰিলোঁ এইবিলাক। পিছত মই নিজে গীত গালোঁ। গীতৰ কিন্তু মোৰ কোনো শিক্ষাগুৰু নাছিলে। মই ফাংচন চাবলৈ যাওঁ, ফাংচনতে গৈ গোটেইবিলাক শুনি আয়ত্ব কৰি আহি মই লিখোঁহি, লিখি আকৌ সেই গীতটো মই আকৌ গাওঁহি। এইগৰাকী বৰ্ষীয়ান ব্যক্তিয়ে ৰাজ্যৰ বিভিন্ন সুৰকাৰ গীতিকাৰৰ সান্নিধ্য লাভ কৰিছিল। তেওঁ সৃষ্টিৰাজীয়ে পূৰ্বৰ দৰে বৰ্তমানো সমাদৰ লাভ কৰি আহিছে। এইগৰাকী ব্যক্তিয়ে বিশেষ স্থানলৈ গ'লে ৰাইজৰ অনুৰোধত জুইশলাৰ বাকচত সুৰৰ লহৰ তুলি তেওঁলোকক আপ্লুত কৰে। তাতে আছে হাজাৰো সপোন জীয়াই থকাৰ আশা, গাভৰু দাৱনীজনীৰ দুচকুৰ ভাষা, তাতে আছে হাজাৰো সপোন জীয়াই থকাৰ আশা। যোৰহাটৰ গুণী গুণী শিল্পীসকলৰ লগতেই মই এই তবলা সংগত কৰিছোঁ, জুইশলা বাঁহৰ তবলা সংগত কৰি শিৱানী বৰুৱা, চয়নিকা দত্ত, নিৰূপা হাজৰিকা বাইদেউ, এনেকৈ বহুত আছে। সৰু ডাঙৰ সকলোবিলাক শিল্পীৰ লগতে আছে। মই 2003 আপোনাৰ এৱাৰ্ড লৈছিলোঁ উৰিষ্যাৰ কটকত। তেখেত বীৰ দত্তই মোক লৈ গৈছিলে উৰিষ্যালৈ ভূপেন দাৰ লগত। 86ত মই 26 ফেব্ৰুৱাৰীত মই অন ডিউটি আছিলে মোৰ। মই জনসংযোগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এতিয়া।
তেতিয়া মই তেখেতৰ লগত ডিউটি কৰিছিলোঁ। শিৱানীয়ে মোক চিনাকি কৰি দিছিলে। শিৱানীয়ে চিনাকি কৰি দিলে যে ভূপেন দা এখেতে মোৰ লগত এটা বাদ্য বজাই তবলাৰ তাল কাটিলেও তেখেতৰ মেচৰ তাল নাকাটে। তেতিয়া ভূপেন দাই মোক সুধিছিলে কি বজোৱা, মই তেতিয়া জুইশলা বাঁহটো এনেকৈ দেখুৱাই দিছিলোঁ। চঞ্চলখানে তবলা বজাইছে আৰু মোক মানে মাতি নিলে, দেশলাই বাঁহটো মই বজাইছিলোঁ। তেতিয়া চঞ্চলখানে ক'লে যে ভূপেন দা খুবেই ভালো লাগছে। তেতিয়া ভূপেন দা আহি মোক পিঠিত চাপৰ মাৰি কয় হাঁহি মুখে বজাই থাকা। পিছে সময়ৰ সোঁতত অৱহেলিত হৈছে বহু পুৰস্কাৰ তথা সন্মান লাভ কৰা শিল্পীগৰাকী। আৰ্থিক দৈন্যতায়ো তেওঁক হতাশ কৰিছে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লগতো জুইশলা বাকচত বাদ্যসংগত কৰা শিল্পীগৰাকীয়ে বিচাৰিছে আৰ্থিক সহায়। আপোনাৰ শিল্পী পেঞ্চন মই পোৱা নাই। শিল্পী পেঞ্চন মই আজি আপোনাৰ ৭৬ বছৰ হ'ল, কিন্তু মই শিল্পী পেঞ্চন আজিলৈকে পোৱা নাই। আৰু মই আশা কৰোঁ আপোনালোকৰ যোগেদি যাতে মোক কোনোবাই শিল্পী পেঞ্চন নহ'লেও এককালীন সাহাৰ্য যদিও দিয়ে, তথাপিতো মই অকণমান সকাহ পাম। জুবিন যেতিয়া জে.বি. কলেজত পঢ়ি আছিলে তেতিয়া ক্লাব ৰোডৰ এনে কিবা ফাংচন এখনত জুবিনৰ লগতো মই এই বাদ্য সংগত কৰিছিলোঁ। জুবিনে মোক চিনি পায়, কিন্তু এতিয়া বহুত বছৰ তাৰো দেখা সাক্ষাৎ নাই। জুবিনকো এই চেনেলৰ দ্বাৰাই জনাইছোঁ, জুবিন তুমি আহি পেলাই মোক অকণমান দেখা কৰিবা, যদি পাৰা অকণমান সহায় কৰিবা, এইবুলি এই চেনেলৰ যোগেদি তোমাক জনালোঁ। আশা কৰা ধৰণে শিল্পীগৰাকীয়ে লাভ কৰিবনে স্বীকৃতি? মানৱ দৰদী হিচাপে সমাদৃত হাৰ্টথ্ৰব জুবিন গাৰ্গ সাৰথি হ'বনে চন্দ্ৰকুমাৰ হাজৰিকাৰ? জীয়াই থাকক শিল্পীগৰাকীৰ এই ব্যতিক্ৰমী কলা। আঘোণে আনিছে তাইৰ বুকুত প্ৰেমৰ বান, ৰং মনৰ মুখত হাঁহি কান্ধত চিকন ধান। ঐ ৰং মনৰ মুখত হাঁহি কান্ধত চিকন ধান, আঘোণৰ পথাৰৰ সোণোৱালী ধান, দুচকুত সপোনৰ সেউজীয়া গান, হাততে কাঁচি মুখতে হাঁহি কথাৰ উঠে পাই, হাঁচতিৰ তামোল খনি জাতি চকাই কাষ। ঐ হাঁচতিৰ তামোল খনি জাতি চকাই কাষ। যোৰহাটৰ পৰা জিন্তু শইকীয়াৰ প্ৰতিবেদন, ইটিভি ভাৰত অসম।